কৃষ্ণ জয় গুৰু শংকৰ। মই বাপজনক অকণমান মানে মই এইকাৰণে কথাটো সোধা হ'ল যে আমাৰ মঞ্চখনত লিখা আছে আমাৰ শংকৰ গুৰুটো আছে 577তম জন্ম সংখ্যাক আমাৰ অধিৱেশন আমি সকলোৱে জানো, কিন্তু আমাৰ প্ৰভু বুলিয়ে ক'ব গৈছোঁ। আজি অসমত আমাৰ জুবিন গাৰ্গৰ বিষয়ে জুবিন গাৰ্গৰ অনুৰাগীয়ে আজিলৈকে মানুহে কান্দিয়ে আছে। গতিকে প্ৰভুজনক মই এইটো কওঁ যে আমাৰ জুবিন গাৰ্গৰ বিষয়ে অকণমান আমাক জানকাৰী দিলে, আমি জানো আৰু জুবিন গাৰ্গৰ বিষয়ে, তথাপি আমি সম্পূৰ্ণ ভালদৰে নাজানো। আমি বাপজনক অকণমান জুবিন গাৰ্গৰ বিষয়ে আমাক যাতে নি কৈ দিয়ে, সেয়ে মোৰ আপোনাৰ কৃষ্ণ। আত্মাৰ বিনাশ নাই, আত্মা অবিনাশী, জন্ম মৃত্যু দেহৰেহে ধৰ্ম। গতিকে আমাৰ দেহৰ ধৰ্ম জন্ম আৰু মৃত্যু, মানে জন্ম হ'লে মৃত্যু হয়। আৰু আত্মা অবিনাশী, আত্মাই এই শৰীৰটো এৰি শৰীৰটোত সোমাই থাকোঁতে আমি যিখিনি কৰ্ম কৰোঁ ইন্দ্ৰিয়বিলাকৰ দ্বাৰা, তাৰ নামেই হ'ল ধৰ্ম। গতিকে সেই ধৰ্মৰ বিষয়ে আমি আলোচনা কৰি থকা হৈছে যে আত্মা এই ধৰ্মবিলাকক আশ্ৰয় কৰি যদি এই সংসাৰৰ পৰা দুটা বস্তু লৈ যায়, সেই দুটা বস্তু হ'ল পাপ আৰু পুণ্য। যদি পাপ লৈ যায় তেতিয়াহ'লে তাৰ কৰ্ম ফলটো হ'ল অধোগতি, আৰু যদি পুণ্য লৈ যায় তেতিয়াহ'লে সেই পুণ্যৰ ফলটো হ'ল পৰম গতি। এইটো শাস্ত্ৰই আমাক কৰ্ম আৰু ধৰ্মৰ বিষয়ে জ্ঞান দিছে। আৰু বহু চৰ্চিত বৰ্তমান যি পুণ্যাত্মা, গতিকে তেওঁৰ বিষয়ে আমাক ইতিমধ্যেতো সেইটো কথা আলোচনা আমি কৰাৰ পৰা বিৰত থাকিবই বিচৰা হৈছে। তথাপিতো বাপজনাৰ সন্তুষ্টিৰ বাবে মাত্ৰ এষাৰি আগবঢ়াই দিয়া হৈছে যে যিটো আমাক মহান মহান মনীষীসকলে কৰ্ম ধৰ্মৰ জ্ঞান দিছে যে শ্ৰেষ্ঠতম ধৰ্ম হ'ল মানৱ সেৱা। মানৱ সেৱাই হ'ল জীৱৰ শ্ৰেষ্ঠতম কৰ্ম আৰু ধৰ্ম। গতিকে জুবিন গাৰ্গ নামৰ সত্তাটো এনেধৰণে হয়তো আপুনি মই নজনাকৈও মানৱ সেৱা কৰি গ'ল, যিখিনি আমি এতিয়াহে হয়তো জানিব পাৰিছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি। গতিকে তেনে এক সত্তা আমাৰ মাজৰ পৰা হেৰাই যোৱাৰ বাবে স্বাভাৱিকতে মনুষ্য নামৰ শৰীৰধাৰী জীৱৰ দুখ লগাটো স্বাভাৱিক কথা। গতিকে আমাৰো দুখ লাগে, সকলোৰে দুখ লাগে। তৎসত্ত্বেও আমি শাস্ত্ৰসন্মত আধ্যাত্মিক জ্ঞান যেতিয়া লাভ কৰিম যে আত্মাৰ মৃত্যু নাই, গতিকে জুবিন গাৰ্গ নামৰ সত্তাটোৰ কোনোদিন মৃত্যু হোৱা নাই, কোনোদিন মৃত্যু নহয়। আৰু সেইকাৰণে সকলোৱে আমি তেওঁৰ হৈ এবাৰ পুনশ্চয় মঞ্চৰ পৰাই বাৰু আগবঢ়াই দিয়া যাওক যে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাৰ আত্মা অমৰ হওক। কিন্তু তাৰ বাবে আমি কৰিব লগা কৰ্মটোক ধৰ্ম হিচাপে আমি আধ্যাত্মিক জ্ঞানেৰে বুজিব লাগিব যে জুবিন দাই যেনেকৈ মানৱ সেৱা কৰি গ'ল, আমিও তেওঁক ভাল পোৱা হিচাপে আমিও কৰি যাব লাগিব মানৱ সেৱা। আৰু তাৰে হয়তো প্ৰত্যক্ষ দৰ্শী হিচাপে আপোনাৰ সমস্তজনে আজি পুৱাৰ ভাগত এইবাৰ এই 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত প্ৰথম দিনাৰ কাৰ্যসূচীৰ প্ৰাৰম্ভিক যিটো চাফাই অভিযান, তাৰ পাছতে হয়তো বৃক্ষৰোপণ এটা কাৰ্যসূচী ৰাখিছে নিশ্চয়। প্ৰত্যেক সমাজতে বৃক্ষৰোপণ কাৰ্যসূচী এটা ৰখা হয়। গতিকে সেই কাৰ্যসূচীভাগী জুবিন গাৰ্গ নামৰ সত্তাটোৱেও কৰিছিল যে বৃক্ষ গছপুলি ৰুব লাগে। গতিকে আমিও এনেকৈ তেওঁ দিয়া সেই কৰ্মটোক আশ্ৰয় কৰিম। আৰু মানৱ সেৱাই যিহেতু শ্ৰেষ্ঠ ধৰ্ম, তেনেকৈ সেই নিয়মটো আমি পালন কৰিবলৈ চেষ্টা কৰিম। তেতিয়া নিশ্চয় আমাৰ মাজত সেই জুবিন গাৰ্গ নামৰ সত্তাটো আমি জীয়াই ৰাখিব পাৰিম। যেনেকৈ আজিলৈকে আমি কৃপালু শ্ৰীমন্ত শংকৰদেৱ পৰম গুৰু জগতগুৰুজনাই দি যোৱা কৃষ্টি সংস্কৃতিক আমি সুন্দৰভাৱে পালন কৰি আছোঁ। বৰগীত, আইনাম, দিহানাম, নাম প্ৰসংগ, খোল, বাদ্য, তাল, ভাওনা, গীত, নৃত্য, বাদ্য আদি যিখিনি আমি আশ্ৰয় কৰোঁ, ঠিক তেনেকৈ জুবিন গাৰ্গ নামৰ সত্তাটোৱে দিয়া সেইখিনিও আমি যদি আশ্ৰয় কৰি সুন্দৰভাৱে আগবঢ়াই লৈ যাব পাৰোঁ, সমাজখন খুব সুন্দৰভাৱে সোণত সুৱগা চৰিব। গতিকে আমি সেৱাভাগ নিবেদন কৰা হৈছে যে শাস্ত্ৰসন্মতে আমাক প্ৰকাশ কৰিছে এগৰাকী মাতৃৰ কৰ্ম আৰু ধৰ্মৰ বিষয়ে। যেতিয়া এটি সন্তান গৰ্ভত স্বামীৰ পৰা ঔৰসজাত হিচাপে লাভ কৰে, তেতিয়া স্বাভাৱিকতে 5 মাহত আই মাতৃগৰাকীয়ে পঞ্চমৃত খোৱাৰ এটা সমাজত নিয়ম আছেনে নিয়মটো? সেই নিয়মটো শাস্ত্ৰই কৈছে আমাক
যে পঞ্চমীত 5 মাহতে খায় কিয় খায় কাৰণ গৰ্ভত থকা সন্তানটোৰ 5 নম্বৰ মাহটোত ভোক আৰু পিয়াহ লাগে 5 নম্বৰ মাহটোত সন্তানটো পৈণত হয় আৰু সেই পৈণত হ'বৰ কাৰণে বা পৈণত হওঁতে তেওঁ প্ৰথম খোজটো হ'ল খাবলৈ বিচাৰে মানে ভোক লাগে আৰু পিয়াহ লাগে সেইকাৰণে 5 নম্বৰ প্ৰথম দিনটোত মানে যি দিনটোত গৰ্ভত সন্তানটোৰ স্থিতি কথা পত্নীগৰাকীয়ে বুজি পায় সেই দিনটোৰ পৰা হিচাপ কৰি 5 মাহৰ প্ৰথম দিনটোত যিদিনা হ'ব প্ৰথম দিন সেইদিনাই সেই দেৱ শিশুক পৰিয়ালবৰ্গ পিতৃ মাতৃ শহু দেউতা শাহু আই স্বামী বংশ পৰিয়াল সমস্তই সেৱা নিবেদন কৰে পঞ্চ অমৃতেৰে এইটো শাস্ত্ৰসন্মত এইটো কৰ্ম ধৰ্ম কিন্তু এই কৰ্মটো ধৰ্মলৈ ৰূপান্তৰিত কৰি আপুনি মই পালন কৰিবলৈ যাওঁতে আকৌ এইটো নহয় শাস্ত্ৰই আমাক নাই কোৱা যে পঞ্চমীত মাক দেউতাকৰ ঘৰতহে খাবগৈ লাগিব এই বুলি আকৌ নিয়মটো নাই দিয়া কিন্তু আমাৰ সমাজত তেনেকুৱা নিয়মো চলি থাকে যে স্বামীৰ গৃহত পঞ্চমীত খোৱা নিয়ম নাই পিতৃ মাতৃৰ গৃহত অৰ্থাৎ শহু দেউতা শাহুৱেৰ গৃহতহে গৈ স্বামীৰ শাহুৱেক মানে পত্নীগৰাকীৰ জন্ম দিয়া পিতৃ মাতৃৰ ওচৰতহে গৈ পঞ্চমীত খাব লাগে এই নিয়মটো আকৌ নাই কোৱা গতিকে কৰ্ম কোনটো ধৰ্ম কোনটো কৈছে কেনেকৈ পালন কৰিছোঁ কেনেকৈ তাৰ লগত যদি বিয়োগাত্মক মানে ঋণাত্মক চিন্তা আছে তেতিয়াহ'লে তাক এৰিব লাগিব আৰু যদি ধনাত্মক চিন্তা আছে তেতিয়াহ'লে তাক আমি আৰু সুদৃঢ় বিশ্বাসে আশ্ৰয় কৰিব লাগিব এনে ধৰণে মাতৃসকলৰ কথা কৈছে আৰু কুন্তীৰ বিষয়বস্তুটো আহিছে ধৰ্মৰ জ্ঞানত যে যেতিয়া ভগৱন্ত পুৰুষে পঞ্চপাণ্ডৱক সুন্দৰভাৱে মহাভাৰতৰ যুদ্ধৰ সময়ত চৰায়ে যেনেকৈ নিজৰ পোৱালীকেইটা দেউকাৰে ঢাকি সকলো সময়তে বিপদ আপদৰ পৰা ৰক্ষা কৰে তেনেকৈ কুন্তীয়ে প্ৰকাশ কৰিছে যে হে কৃষ্ণ তুমি মোৰ পুত্ৰ কেইটিকো এনেকৈ সমস্ত বিপদ আপদৰ পৰা ৰক্ষা কৰি আছিলা কিন্তু এতিয়া তুমি স্বধাম দ্বাৰকালৈ যাব বিচাৰিছা হস্তিনাপুৰ এৰি তুমি নাযাবা বুলিও ক'ব নোৱাৰো কাৰণ তোমাৰো বংশ পৰিয়াল আছে গতিকে মই যোৱা বুলিও ক'ব নোৱাৰো কাৰণ সেইটো মোৰ ধৰ্ম আৰু কৰ্মই কোৱা নাই তুমি যি ইচ্ছা কৰা তাকেই কৰা কাৰণ তুমি হলা জগতৰ ঈশ্বৰ তেতিয়া কৃষ্ণই কুন্তীক সম্বন্ধত যিহেতু পেহীয়েক হিচাপে কৈছে বুৱা তুমি ইমান সুন্দৰভাৱে কথাখিনি কৈছা তোমাক মই এটা বৰ দিব বিচাৰো তুমি কোৱা তোমাক কি বৰ লাগে তেতিয়া কুন্তীয়ে কৈছে শ্ৰী ভৈলে ভুলৈ মন যে ধন সম্পত্তিয়ে যদি আমি ধনী হৈ যাওঁ তেতিয়াহ'লে মনটো নানা কৰ্মৰ ফালে ঢাপলি মেলিব কৰৈ নানা কৰ্ম তো মনে বিভিন্ন কৰ্মৰ প্ৰতি আগ্ৰহান্বিত হ'ব প্ৰমাণ আপুনি মই সকলোৱে জানো যে পিতৃ মাতৃয়ে অতি কষ্টৰে পঢ়াই শুনাই ডাঙৰ কৰা সন্তানটোৱে যেতিয়া চাকৰি এটা পাই যায় চাকৰিটো পাবৰ বাবেও পিতৃ মাতৃয়ে যেতিয়া ভাগৱত অনুষ্ঠান নামঘৰ আদিত বন্তি এগছ জ্বলাই ভগৱন্তক খাতে প্ৰভু সন্তানটোৱে যাতে চাকৰি এটা পায় তুমি কৃপা কৰিবা এই বুলি শাস্ত্ৰসন্মতে ধৰ্মটো পালন কৰাৰ পাছত যেতিয়া সন্তানে চাকৰিটো পায় তেতিয়া কিন্তু সন্তানে প্ৰথম দৰমহাটো পায় পোৱাৰ পাছত কি কৰে আপোনালোকে জানে যে গুৰু সেৱা নামখাৰৰ বিপৰীতে কেনেকৈ খেৰ আৰু নৰাৰে নিৰ্মাণ কৰা ঘৰটো শিল ইটা বালি কৰি ল'ব পাৰে এইটো প্ৰথম চিন্তা এইটোতো হ'ব নালাগিছিল দ্বিতীয় কথা যে গুৰুদেৱ নাম ভকত চাৰি মহাবস্তুক আশ্ৰয় কৰি যেতিয়া জীৱই ঈশ্বৰৰ কৃপা লাভ কৰে তেতিয়া ধন্যবাদটো দিবলৈ ঈশ্বৰৰ ওচৰলৈ আমি কেইজন যাওঁনে নেযাওঁ কেনেকৈ প্ৰমাণ পাম মেট্ৰিক পৰীক্ষা দিবলৈ ওলোৱা ছোৱালীজনীৰ পিতৃ মাতৃয়ে যেতিয়া নামঘৰত সেৱা ভাগ কৰি থৈ আহে নামঘৰীয়াৰ ওচৰত চাকি এগছ ধূপ ধূনা আগবঢ়াই থৈ আহে গুৱা পাণ অৰিহণা দি বোলে প্ৰভু ছোৱালীজনীক অকণমান চাবা আৰু ভগৱন্তই দেখিলে ভক্তই মোৰ ওচৰলৈ আহিছে গতিকে ময়ক তথাস্তু বুলি কৃপা কৰা যাওক আৰু সেই বুলি ভগৱন্তই কৃপা কৰে ছোৱালীয়ে একেবাৰে ষ্টাৰ মাৰ্ক ডিষ্টিংশ্যন আদি ধৰণে এক সুন্দৰভাৱে নিজৰ অঞ্চলটোলৈ ঘৰখনলৈ সমাজলৈ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনে পাৰদৰ্শিতা দেখুৱাই এনেধৰণে তাৰপাছত ৰাতিলৈ কি হয় সকলোৱে জানো নহয় ৰাতিলৈ কি হয় খানা হয় এতিয়া ঈশ্বৰৰ কৃপাত যোগ্যতাৰ গৰাকী হ'লো অধিকাৰী হৈ গ'লো ঈশ্বৰৰ কৃপাত তাৰপাছত ধন্যবাদটো জনাব লাগিছিলে কাক পোনে পোনে নামঘৰলৈ যাব লাগিছিলে বোলে প্ৰভু তোমাৰ কৃপাতে এইখিনি হ'ল তুমি এনেকৈ যাতে সদায় কৃপা কৰে বুলি ধন্যবাদটো অন্তত ঈশ্বৰক দিবগৈ লাগিছিল
কিন্তু বিপৰীতে কি কৰিলোঁ, ধন্যবাদটো কাক দিলোঁ? সেই গঁৰালটোৰ আমলৰীয়া হাঁহটোক দিলোঁ ৰাতি। তাৰমানে খানাটো হ'ল। এতিয়া আমলৰীয়া হাঁহটোৰ কি দুখ আছিল? পঢ়িছিলোঁ নহয় আমি অহিংসাই পৰম ধৰ্ম, সেইটোকে আমি অকণমান আগতে কোৱা হৈছিল যে অহিংসা ই আমাৰ পৰম ধৰ্ম। ধন্যবাদটো দিব লাগিছিল ঈশ্বৰক, দিলোঁ গঁৰালৰ আমলৰীয়া হাঁহটোক, দিলোঁ 2-3টামান ব্ৰইলাৰক। গতিকে এইখিনি হ'ল আমাৰ ধৰ্মৰ চিন্তাত কৰি থকা কৰ্মৰূপী অধৰ্ম। গতিকে আমি প্ৰত্যেকজনা বাপাই যিহেতু শাস্ত্ৰ অধ্যয়ন কৰিছোঁ বা সাধু সন্ত মহন্ত ভকত বৈষ্ণৱৰ লগত আমি উঠা বহা কৰিছোঁ, সংগ লাভ কৰিছোঁ, গতিকে আমি দুই এটি কথা অ'ৰ ত'ৰ পৰা বুটলি আপোনাসৱৰ আগত লেচেৰি বুটলাৰ নিচিনাকৈ অৱগত কৰা হৈছে। এতিয়া মূল কথাটো হ'ল যে আমি জন্ম দিয়া সন্তানটো কেনেকৈ জন্ম দিম সমাজ গঠনৰ ক্ষেত্ৰত শাস্ত্ৰই সিদ্ধান্ত দিছে। সেই জন্ম দিয়াৰ ক্ষেত্ৰত যেতিয়া নাভিৰজাই ভগৱন্তকে নিজৰ পুত্ৰ হিচাপে আশ্ৰয় কৰিব পাৰিলে ঋষভ ৰূপত, ঋষভেও আকৌ নিজৰ কাৰ্যপন্থা দৰ্শন কৰাই স্বৰ্গৰ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিয়া কৰাব পাৰিলে, সৌভাগ্যৱন্ত হ'ল। আকৌ ঋষভ ঈশ্বৰৰ ঔৰসত তেওঁৰ ধৰ্মপত্নী জয়ন্তীৰ গৰ্ভত আকৌ 100জন পুত্ৰৰ জন্ম হ'ল। এতিয়া সেই 100জন পুত্ৰক যেতিয়া জ্ঞান দিবৰ বাবে ভগৱন্ত পিতৃয়ে চিন্তা কৰিছে, তাৰমানে আমি যে এই আমাৰ পৰাশৰ বাপজনাই কৈ থৈ গৈছিল যে যুৱ সমাজ বিশৃংখলিত হৈ গৈছে, কিন্তু তেওঁ কৈ থৈ গৈছিল যে মই ইতিমধ্যে যুৱ শক্তিৰ লগত কথা পাতোঁতে দেখা পাইছোঁ যে আমি ভবা ধাৰণাটো শুদ্ধ নহয়। তাৰমানে যুৱ শক্তি যদি বিশৃংখলিত হৈছে, ভুল যুৱ শক্তি নহয়, ভুলটো হ'ল আমি জন্ম দিয়া পিতৃ মাতৃ। তাৰ প্ৰমাণ শাস্ত্ৰই আমাক বাৰে বাৰে দি আছে। কপিল চৰিত্ৰত দিছে কেনেকৈ সন্তান জন্ম দিব লাগে, কেনেকৈ কাশ্যপ ঋষিৰ ঔৰসত দিতিৰ কাটৰ আহ্বানত কশ্যপ ঋষিয়ে দিনৰ 24 ঘণ্টাৰ 8টা প্ৰহৰৰ 4ৰ্থ প্ৰহৰত বীৰ্য পত্নীৰ গৰ্ভত নিক্ষেপ কৰাৰ বাবে হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষৰ জন্ম হ'ল। শাস্ত্ৰই কৈছে আমাক 4ৰ্থ প্ৰহৰ দিনৰ 4 নম্বৰ প্ৰহৰটো, মানে যি সময়ত আমাৰ দবা কোব মাৰে নামঘৰত নামঘৰীয়াই, সেই সময় ঈশ্বৰ উপাসনা কৰাৰ সময়। সেই সময়তে যদি কামনাযুক্ত হৈ পত্নীগৰাকীয়ে স্বামীৰ পৰা সন্তান ভিক্ষা কৰে, তেতিয়াহ'লে সেই সন্তানটোৰ নামাকৰণ হৈছে হিৰণ্যকশিপুৰ হিৰণ্যাক্ষৰূপী দুৰ্দান্ত অসুৰ সন্তান। গতিকে আমি যদি শাস্ত্ৰসন্মতে ধৰ্ম কৰ্ম বুজি নলৈ যদি বিপৰীত নিয়মটো পালন কৰোঁ, তেতিয়াহ'লে তাৰ বাবে সন্তানটো অসুৰ সন্তান হ'বই। তো সেইকাৰণে সন্তানটোক আপুনি মই গালি পাৰি লাভ আছে নেকি? নাই, কাৰণ পালন কৰা নিয়মটো ধৰ্মটো আপুনি মই জ্যেষ্ঠসকলে বুজি নোলোৱাৰ কাৰণেহে সেইটো হৈছে। সেইটো আমি যুৱ শক্তিক দোষাৰোপ কৰি লাভ নাই। আমি এইটো নকওঁ যে পাৰ্থিৱ জগতত যুৱ শক্তি বা আমাৰ দৰে যুৱসকলৰ ভুল নাই, আমি এইটো একে আষাৰে কোৱা নাই, ভুল সকলোৰে আছে। কিন্তু এটা অনুষ্ঠান গঢ় দিবলৈ যাওঁতে প্ৰথম আমি কেনেকৈ আগবাঢ়ি যাব লাগিব, এই বুজি পোৱা দৰ্শনটোত যদি ভুল হয়, তেতিয়া গোটেই অনুষ্ঠানটোৱে খেলি মেলি হৈ যায়। সেইকাৰণেহে আমি কথাখিনি টানি অনা হৈছে। তেতিয়া ঋষভ প্ৰভুৱে তেওঁৰ পুত্ৰসকলক সুন্দৰভাৱে বুজাইছে যে এদিনাখন ঋষভ প্ৰভুৱে নিজৰ 100জন পুত্ৰক লগত লৈ ব্ৰহ্মাৱৰ্ত দেশেও পাছে প্ৰৱেশ ভৈলন্ত, ব্ৰহ্মাৱৰ্ত নামৰ এক স্থানত গৈ প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰি প্ৰথম আমাক উপদেশটো দি থৈ গৈছে ঋষভ প্ৰভুৱে, মানে ঈশ্বৰে, কি বুলি, যে মোৰ পুত্ৰসকল তোমালোকে শুনা, ইয়াত যিসকল বহি আছে সকলো একোজন ত্ৰিকালদৰ্শী ব্ৰহ্ম ঋষি। গতিকে এওঁলোকক তোমালোকে মূৰটো দুৱাই চৰণ সেৱা কৰা। আমি বাস্তৱসন্মত পৃথিৱীখনত পিতৃ মাতৃয়ে এই বুলিয়ে কওঁ, শুনটো ককা আহিছে ককাক সেৱা কৰা, কওঁনে বাৰু? শুনটো আইতাক সেৱা কৰা, তাৰপাছত স্কুললৈ যাবা, এনেকৈ কওঁ। তাৰপিছতে নিচা আহিছে, আপা আহিছে, এনেধৰণে যাৰ যিটো সম্পৰ্ক, এই সম্পৰ্কবিলাকক দোহাই দি আমি সন্তানক এটা জ্ঞান দিব বিচাৰোঁ যে শুনটো ককা আহিছে, বৰ্তা আহিছে, আইতা আহিছে, এওঁক তুমি সেৱা কৰা। কিন্তু ঋষভ প্ৰভুৱে ইয়াৰ এটাও কৰা নাই। ঋষভ প্ৰভুৱে কি কৰিছে, পোনেই ব্ৰহ্মাৱৰ্তৰ সেই সভালৈ গৈ নিজে মূৰটো দুৱাই সেৱা কৰিছে। এবাৰো কোৱা নাই 100জন পুত্ৰ তোমালোকে এওঁলোকক সেৱা কৰা বুলি, এবাৰো নাই কোৱা। তাৰমানে আপুনি আচৰিত ধৰ্ম আনকো শিকায়।
প্ৰথম নিজে মূৰটো দুৱাই আঁঠু কাঢ়ি সেৱা কৰিছে, লগে লগে দেখি থকা 100জন সন্তানে দেউতাই এইটো কৰিছে, ময়ো এইটো কৰিব লাগে, এইটো মোৰ কৰ্ম, এই বুলি 100জনে সেৱা কৰিছে। এতিয়া আমি সেইটো কেইজন পিতৃ মাতৃয়ে পালন কৰোঁ? আমিতো উত্তৰ বিপৰীতটোহে পালন কৰোঁ। শুনটো এয়া ককা সেৱা কৰা, ককাৰ পুত্ৰ হ'লেও মই মোৰ পুত্ৰক ককাকৰ সম্পৰ্কত নাতি, কিন্তু নাতিক পোনে পোনে ককাক সেৱা কৰা বুলি কোৱাতকৈ মই যদি নিজেই ককাক সেৱা কৰি দেউতাক সেৱা কৰি দেখুৱাই দিওঁ, নাতিয়ে বুজিয়ে পাব যে দেউতাই যেতিয়া এওঁক সেৱা কৰিছে নিশ্চয় এওঁ কিবা এটা গুণত আমাৰ দুজনতকৈ শ্ৰেষ্ঠ, মানে দেউতাতকৈ শ্ৰেষ্ঠ। মানে দেউতাৰো দেউতাক যেতিয়া দেউতাই সেৱা কৰিছে ময়ো কৰিব লাগে, সেইটো জ্ঞান আপোনা আপুনি পুত্ৰই লাভ কৰিব। তো ধৰ্ম মানে কি সেই কথাটো বুজিবৰ বাবে শাস্ত্ৰই আমাক এনেধৰণে জ্ঞান প্ৰদান কৰিছে। ধৰ্ম মানে কেৱল ভাগৱত ভাগ পঢ়িলোঁ, নামঘৰলৈ গ'লোঁ, আপুনি মই বৰতালযোৰ লৈ নাম প্ৰসংগ কৰিলোঁ, কেৱল কৃপালু গুৰুজনাৰ কথাখিনি কৈ কৈ আমি অনুষ্ঠান ভাগ সামৰিম, এইটোৱে ধৰ্ম নহয়। আজি যি ধৰণে গুৰুজনাৰ কৃষ্টি সংস্কৃতিক সুন্দৰভাৱে 12ৰহণীয়া এক সাংস্কৃতিক শোভাযাত্ৰালৈ ৰূপান্তৰিত কৰি বিভিন্নজন বাঁহ পাই সুন্দৰভাৱে নিয়মটো পালন কৰিছে, কেৱল আজিৰ দিনটোতে যে কৰিম আকৌ অহা বছৰহে এনেকুৱা এটা দিনত পালন কৰিম এই বুলি ৰৈ থকাটো ধৰ্ম নহয়। প্ৰত্যেক দিনাই তাৰ গুঢ়াৰ্থ বুজি আজি যদি কোনোবা এজনে এই শিশুলীলাৰ নাটৰ কিবা এটা অভিনয় কৰি শোভাযাত্ৰা কৰিছিল, তাত যদি কোনোবা এগৰাকীয়ে গোপীৰ ভাও লৈছিল, কোনোবা এজনে যদি কৃষ্ণৰ ভাওটো লৈছিল, কোনোবা এগৰাকীয়ে যদি নাৰদৰ ভাওটো লৈছিল, তেতিয়াহ'লে তেওঁ আজীৱন কৃষ্ণৰ যিটো দৰ্শন সেই দৰ্শনটো আনিবলৈ চেষ্টা কৰিব লাগিব। তাৰপিছত যিগৰাকীয়ে গোপীৰ ভাও লৈছিল, গোপীৰ কৰ্মটো কি আছিল যে কৃষ্ণস্তু ভগৱন্তৰ চৰণ সেৱা কৰা। সেই চৰিত্ৰটো বাস্তৱসন্মত সমাজখনত ৰূপায়ণ কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। যি আমাক ভাওনাৰ জৰিয়তে গুৰুজনাই দি থৈ গ'ল সুন্দৰ সুন্দৰ দৰ্শন, কীৰ্তন গ্ৰন্থৰ আদিতে গুৰুজনাই এটি সুন্দৰ শ্লোকেৰে আমাক এই আভাসটো দিছে যে মুকং কৰোতি বাচা লং পংগুং লংঘয়তে গিৰিম ইয়ত কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। মাধৱম মানে মাধৱৰ কৃপা হ'লে, ইয়ত কৃপা মাধৱৰ কৃপা হ'লে, মাধৱ মানে মা মানে লক্ষ্মী, ধৱ মানে স্বামী, কৃষ্ণতত্বৰ অনন্ত কোটি নামৰ এক নাম হ'ল মাধৱ। তেওঁৰ যদি কৃপা হয় তেতিয়াহ'লে মুক মানে হ'ল বোবা, যি কথা ক'ব নোৱাৰে, তেওঁ কথা ক'ব পৰা শক্তিটো লাভ কৰে। তাৰপিছতে পংগুং মানে খুৰা বুলি কৈছে, যাৰ ভৰিৰ কেইটা নাই, খুৰা হ'লেও তেওঁ পৰ্বত বগাব পৰা শক্তিটো লাভ কৰিব পাৰে কেৱল সৃষ্টি স্থিতি প্ৰলয়গৰাকী কৃষ্ণস্তু ভগৱন্তৰ কৃপাৰ বশতহে। এই পৰম সত্যটোক আমি অনুধাৱন কৰিবলৈ চেষ্টা কৰিব লাগিব। আৰু চেষ্টা কৰি যেনেধৰণে আমাৰ শাস্ত্ৰই সিদ্ধান্ত দিছে যে কাম্য কৰ্ম সমস্তকে তেজিবা সম্প্ৰতি, ঋষভ ঈশ্বৰে 100জন পুত্ৰক দিয়া উপদেশ, কাম্য কৰ্ম সমস্তকে তেজিবা সম্প্ৰতি। কাম্য কৰ্ম মানে কামনাযুক্ত কৰ্ম, তাৰমানে প্ৰাণজিৎ নামৰ শৰীৰটোক আপোনাসৱে আজি অনুষ্ঠানলৈ নিৰ্দিষ্ট বক্তাৰ হিচাপে আমন্ত্ৰণ কৰোঁতে আমি যদি ঘৰতে কামনা এটা কৰিলোহেঁতেন যে ইমান দূৰলৈ যাম, গুৰেশ্বৰ নিৰ্দিষ্ট বক্তাৰ ভাষণ দিম, কিছু অধ্যয়ন কৰি যাব লাগিব, আৰু অধ্যয়ন কৰি তাত মই যিকেইটা কথা ক'ম সেই কথাকেইটাৰ বিনিময়ত উদ্যোক্তা মণ্ডলীয়ে মোক 20,000 টকা দিব লাগিব। এই লাগিব বুলি যদি ধাৰণাটো আমি দৃঢ় কৰি লওঁ তেতিয়াহ'লে সেইটো হ'ল কাম্য কৰ্ম, মানে কামনাযুক্ত কৰ্মৰ দৰ্শন। তাৰ পাছতে দ্বিতীয় কামনাযুক্ত কৰ্মৰ দৰ্শনটো আহিল যে দেউতা নামৰ সত্তাটো এই সংসাৰ এৰি গুচি গ'ল, গতিকে প্ৰত্যেক বছৰে বছৰে দেউতা সংসাৰ এৰি গুচি যোৱা সেই দিনটোত, সেই তাৰিখটোত, সেই বাৰটোত আমি বছৰেকীয়া এষাৰ নাম কৰিম। হ'ব পাৰে নাম ৰজা ধৰ্ম, কিন্তু তোমাৰ যে উদ্দেশ্যটো আছে তাত কাম্য কৰ্ম, কামনাযুক্ত কৰ্ম, গতিকে সেই চিন্তাবিলাক কৰা যিটো ধাৰণাৰূপী ধৰ্ম সেইটো তোমালোকে ত্যাগ কৰিবা সেই মোৰ পুত্ৰসকল। এই বুলি 100জন পুত্ৰক ঋষভ প্ৰভুৱে কৈছে। ঋষভ মানে ভগৱন্তৰ এক অৱতাৰ, 24 অৱতাৰৰ এক অৱতাৰ। ঋষভ নামটো এই কাৰণেই হ'ল দুটা দৰ্শন, এটা পিঠিফাল মানে পৃষ্ঠভাগ অধৰ্মৰ প্ৰতীক আৰু হৃদয়ভাগ ধৰ্মৰ প্ৰতীক।
এতেকে মহন্তে মোকৰ ঋষভ বোলয়, সেইকাৰণে মোক মহন্তসকলে ঋষভ নামেৰে নামাকৰণ কৰিছে। প্ৰত্যেকটো শব্দৰে একো একোটা অৰ্থ আছে। অজামিল উপাখ্যান কাহিনী ভাগৰ জৰিয়তে গুৰুজনে আমাক ধৰ্মৰ দৰ্শন দিছে। হয়, অনাচাৰ কৰি মূৰ হৈ অপৰাধীনুহি আন দেৱ পূজে যিটো সিটো মোৰ দ্ৰোহী। গুৰুজনে সিদ্ধান্ত দিছে যে অনাচাৰ কৰাজন ইমান অপৰাধী নহয় মোৰ ভাগৰ, কিন্তু বিপৰীতে মোক এৰি মোৰ দ্বাৰা সৃষ্টি ৩৩ কোটি দেৱ দেৱতাক যদি চিন্তা কৰে তেতিয়াহ'লে তেওঁ মোৰ পৰম অপৰাধী, পৰম দ্ৰোহী। এতিয়া আমি তেনেধৰণে অজামিল উপাখ্যানৰ কাহিনীটোত পাওঁ যে অজামিলে অনাচাৰ কৰিছে, মানে হিংসা ধৰ্মটো আশ্ৰয় কৰিছে, কিন্তু তেওঁ মাধৱ গুৰুজনে লিখি দিয়া জোকা ঘোষা নামঘোষাত জ্ঞানে বা অজ্ঞানে মাধৱৰ নাম ফুৰে যিটো জনে সুঁৱৰি তাংক মূৰ বুলি খাতে চক্ৰ ধৰি ৰাখিয়া ফুৰন্ত হৰি। কনৌজপুৰত এক ব্ৰাহ্মণ আছিল অতি অনাচাৰী দ্বিজ নামে অজামিল। অনেক অধৰ্ম কৰ্ম যত মহাপাপে মজে পোষন্তে পুত্ৰ ভাৰ্যাক অজামিল দিজে। কিন্তু সেই অনেক অধৰ্ম কৰা অজামিল ব্ৰাহ্মণজনে এদিন সৌভাগ্যৱন্ত হ'ল। কেনেকৈ? বিপ্ৰৰ ঔৰসে আৰু গৰ্ভে বেইচাৰৰ 10 পুত্ৰ জাত ভৈল পাপী অজামিল। 10 পুত্ৰ আনন্দতে পাপী অজামিলে কনিষ্ঠ পুত্ৰৰ নাম নাৰায়ণ থৈলে। 10টা পুত্ৰ হ'ল, মোক আৰু কি লাগে এই বুলি ভাবি অতিশয় আনন্দত সৰু ল'ৰাটোৰ নামটো নাৰায়ণ ৰাখি দিলে। কিন্তু ভবা নাই নাৰায়ণটো যে ঈশ্বৰৰ নাম, এবাৰো নাজানে, কাৰণ সেইটো হ'ল অজামিল পাপী অনাচাৰী অধৰ্মী। কিন্তু হৈও অনাচাৰ কৰি মোৰ অপৰাধী নহয় বুলি কৈছে গুৰুজনে, যে অনাচাৰ কৰিলে ঈশ্বৰৰ অপৰাধী নহয়। তেনেধৰণে অধৰ্ম অহিংসা এই নিয়মবিলাক আমাৰ স্বাভাৱিকতে হৈ থাকে কম বেছি পৰিমাণে, কিন্তু সিমান তেওঁ অপৰাধী নহয় সেইজনতকৈ যিজনে কৃষ্ণদেৱক এৰি আন দেৱতাক ভজনা কৰিব তেওঁতকৈ। গতিকে অজামিলেও যিটো দৰ্শন দেখালে, গুৰুজনাই কাহিনীৰ মাধ্যমেৰে আমাক শিকালে যে তুমি সদায় হয়তো কৃষ্ণ বুলি শাস্ত্ৰসন্মতে ক'ব নোৱাৰিবও পাৰা, কিন্তু তোমাৰ আটাইতকৈ মৰমৰ কোন সেইজনৰ নামটো যদি ঈশ্বৰৰ নামটো ৰাখি থোৱা কিবা এটা। এতিয়া আমাৰো তেনেকুৱা হ'ল, আমাৰো গৃহলৈ আপোনাসৱৰ ঔৰংসত এটি সন্তানৰ জন্ম হ'ল, আহিল এই পৃথিৱীলৈ। আজি 1 বছৰ এমাহ 2 দিন হৈছে আমাৰ সন্তানটিৰ আপোনাসৱৰ কৃপাত। সেই সন্তানটিৰ নামো আমি ৰখা হৈছে কৃষ্ণপ্ৰাণ। আশ্ৰয় কৰা হ'ল অজামিলৰ কাহিনীটোৰ মাধ্যমেৰে। হয়, প্ৰাণজিৎ নামৰ শৰীৰটোৱে আপোনাসৱৰ আজ্ঞাতে থাকি কৃষ্ণস্তু ভগৱন্তৰ কথা হয়তো সময়ে সময়ে কৈ থকা হৈছে যদিও, কিন্তু কেতিয়া মৰিম তাৰ যিহেতু গেৰাণ্টি নাই, গতিকে মৃত্যুৰ সময়ত ভগৱন্তলৈ মনত নপৰিবও পাৰে। গতিকে সেই নপৰাৰ মুহূৰ্তত কিন্তু মনত পৰিব, ঘৰত সন্তানটোক এৰি থৈ আহিলোঁ, ডাঙৰ কৰিব নোৱাৰিলোঁ, এই বুলি ভাবি সন্তানটোৰ নামটো যদি লৈ দিয়া যায়, তেতিয়াহ'লে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ জৰিয়তে গুৰুজনাই আমাক মুক্তিৰ এটা পথ কৰ্ম ধৰ্মৰ দৰ্শনটো দাঙি ধৰিছে। এইখিনি আমি গৃহস্থী ধৰ্ম পালনত বা পাইসকলে পালন কৰিব লগা কিছু ব্যৱস্থা প্ৰায় 2.5 ঘণ্টামান সময় লেচেৰি বুটলাৰ নিচিনাকৈ আপোনাসৱৰ আজ্ঞা শিৰোগত কৰি আপোনাসৱৰ পৰাই লাভ কৰা জ্ঞান মাত্ৰ দায়িত্বৰ খাতিৰত নিৰ্দিষ্ট বক্তাৰূপে কথাখিনি আগবঢ়াই দিয়া হৈছে। আৰু তাতো আমি অৱগত কৰোঁতে যি আগপাছ বঢ়া দুটা গুৰুদেৱ নামভকত 4 মহাবস্তু চৰণত অপৰাধ ৰৈ গৈছে, সমস্ত অপৰাধ ভঞ্জন কৰি আপোনাসৱ মহামহন্তে আমাক নিজৰে সন্তান ভাবি
সমাজৰ এক নিষ্কিন গুৰু ধৰ্মৰ সেৱক ভাবি দাসৰো দাস আমি মহা অকিঞ্চনক চৰণ কমলত এক কণিকা ঠাই দিব। যিহেতু ধৰ্মৰ বিষয়বস্তু ইমান সহজ নহয় আমি বুজিব পৰাকৈ মূঢ়মতিৰ দ্বাৰা অৱগত কৰাটো, গতিকে আমি সেৱাভাগহে নিবেদন কৰা হৈছে। যিখিনি ভুল ত্ৰুটি হৈ গ'ল আপোনাৰ মহামহন্তে আমাক ক্ষমা দিব আৰু সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি মূঢ়মতিৰ ওপৰত অৰ্পণ কৰা মহান দায়িত্বভাগী পালন কৰা হ'ল ভাবি অপৰাধ ভঞ্জনৰ ঘোষাৰে সমস্ত জীৱৰ মংগলৰ অৰ্থে ভগৱন্ত পুৰুষৰ দুখানী অভয়চৰণত পুনশ্চ সেৱাভাগী নিবেদন কৰা হৈছে। জয় গুৰু শংকৰ, জয় গুৰু শংকৰ, জয় গুৰু শংকৰ। কৃষ্ণ